গহপুৰ চান্দমাৰী বঙালী গাঁৱৰ শিৱ মন্দিৰত আয়োজিত কৰা হৈছে অখণ্ড ভাগৱত পাঠ। 3 দিনৰ কাৰ্যসূচীৰে পালন কৰিছে এই অখণ্ড ভাগৱত পাঠ। চান্দমাৰী বঙালী চান্দমাৰী পথাৰ কাউৰী পথাৰ অঞ্চল মহিলা সমিতিৰ উদ্যোগত পালন কৰা হৈছে এই ভাগৱত পাঠটি। দীঘলীৰ পৰা অজয় সতনামী ৰিপৰ্ট, নিউজ 24 আমাৰ যিটো চন্দামাৰী পথাৰৰ মহিলা, আমাৰ যিখিনি মহিলা আছে আই মাতৃসকল সকলোৱে মিলি আমাৰ এই ভাগৱত কাৰ্যসূচী আৰম্ভ কৰিছে। যোৱা বছৰ আমাৰ প্ৰথম কাৰ্যসূচী আছিলে, এইবাৰ আমাৰ দ্বিতীয় বৰ্ষৰ কাৰ্যসূচী। আজি আমি অধিবাস যিটো পৰ্ব আছে সেইটো হ'ব। কালি ৰাতিপুৱা আমাৰ গোপাল ভোগ হ'ব, তাৰপিছত আপোনাৰ ভাগৱত পাঠ হ'ব, সন্ধিয়াও হ'ব। ভোগৰ আয়োজন কৰা হৈছে, ৰাইজ আহিব, ৰাইজে যিটো ভোগ প্ৰসাদ আয়োজন হ'ব সেইটো ল'ব। আমি গোটেই ৰাইজৰ পৰা যিখিনি সংগ্ৰহ কৰিছোঁ সেইখিনি ৰাইজে সহযোগ কৰাৰ কাৰণে আমি এইটো ভাগৱত কৰিব পাৰিছোঁ। ৰাধে ৰাধে। আজি আমাৰ এই চন্দামাৰী পথাৰ, চন্দামাৰী বঙালী আৰু কাউৰী পথাৰ অঞ্চলৰ এই বৃহৎ কাউৰী পথাৰ অঞ্চলৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো মহিলাসকল আগবাঢ়ি আহি আমাৰ এই 3 দিনীয়া ভাগৱত পাঠ অনুষ্ঠানটিৰ আয়োজন কৰিছে। ইয়াৰ এটাই উদ্দেশ্যটো হ'ল আমাৰ বিশ্ব শান্তিৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকে মহিলাসকলৰ মাজত যাতে আমাৰ এই ভাগৱত বা ধৰ্মীয় যিটো এটা পৰিৱেশ সেইটো সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি আমাৰ আই মাতৃসকল। ৰাধেশ্যাম, হৰে কৃষ্ণ। আমাৰ কাউৰী পথাৰ চান্দামাৰী পথাৰ, এইটো পথাৰত শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ 3 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। তাৰে আজি মংগলঘট যাত্ৰা আছিলে। আমাৰ বৰুণ নদীতে পানী তোলা, বৰুণ দেৱতাক আপ্যায়ন কৰি আমাৰ ইয়াত শুভ অধিবাস পৰ্ব এতিয়া আৰম্ভ হ'ব। তো আমাৰ গোটেই কাউৰী পথাৰ, চান্দামাৰী বেংগলী গাঁও আৰু গাঁও অঞ্চলবাসী সকলোৱে উপস্থিত হৈ আমাৰ এইটো অনুষ্ঠান সাফল্যমণ্ডিত কৰিব বুলি সকলোৱে আগবাঢ়ি আহিছে। আৰু এইটো উৎসৱ আমাৰ 3 দিনীয়া কাৰ্যসূচী যি আৰম্ভ হৈছে, 1 মাহ আমাৰ ভাগৱত জ্ঞান মহাযজ্ঞৰ মানে ব্ৰত আছিলে, দামোদৰ মাহ। এই দামোদৰ মাহৰ প্ৰত্যেক দিনাই ভাগৱত কীৰ্তন হ'ল, নাম কীৰ্তন হ'ল আৰু গাঁৱে ভূঞে সকলোৰে ঘৰত গৈ নাম কীৰ্তন সদায় নিত্য মানে পাঠ হ'ল, কীৰ্তন হ'ল। তেনেকুৱা অনুষ্ঠান কৰি 1 মাহ পালন কৰি 1 মাহ পিছত আজি 3 দিনীয়া ভাগৱতৰ কাৰ্যসূচীৰ আৰম্ভণিৰ শুভ অধিবাস পৰ্ব আৰম্ভ হৈছে। তো এইটোক লৈ আমাৰ যি সনাতন সংস্কৃতি আছে, আমাৰ সনাতন ধৰ্মৰ, এই সনাতন সংস্কৃতিক যেন আমাৰ পূৰ্ণভাৱে ৰক্ষা কৰিব পাৰোঁ, সেইটো আশাক লৈ আমাৰ বিশেষকৈ আমাৰ এই চান্দামাৰীৰ মহিলা সমিতি আই মাতৃসকলে আগবাঢ়ি আহি, তেওঁলোকে নিজে আগবাঢ়ি আহি এইটো মূল বস্তুটো মানে মাতৃসকলেই আগবাঢ়ি ধৰিছে, গুৰি ধৰি তেওঁলোকে ধুনীয়াকৈ প্ৰগ্ৰামটো কৰি আছে। যোৱা বছৰো হ'ল, এই বছৰ দ্বিতীয় বছৰ হ'ল। তো এটাই উদ্দেশ্য যে আমাৰ ভাগৱত ধৰ্মটো ভক্তি জ্ঞান আৰু বৈৰাগ্যৰ যি সনাতন সংস্কৃতি, সনাতন ধৰ্ম, এইটো আমাৰ অসমতেই নহয়, আমাৰ গোটেই ভাৰতৰ আৰু বিশ্বৰ মাজত বিয়পিব লাগে আৰু এইটো ৰক্ষা হ'ব লাগে। সেইটো উদ্দেশ্যেৰে যেন আমাৰ গাঁওবাসী হওক, অঞ্চলবাসী হওক, জিলাবাসী বা ৰাজ্যবাসী, দেশবাসী, বিশ্ববাসীৰ মংগল কল্যাণৰ কাৰণে আমি এইটো অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু আমাৰ আই মাতৃসকলে সকলোৱে আগবাঢ়ি আহি এইটো অনুষ্ঠান কৰি আছে।